দীঘলীয়াকৈ নকওঁ এটা আপোনালোকক উদাহৰণ দিম যোৱা পৰহি দিনাখন মই যোৰহাটত আছিলোঁ যোৱা কালিও মই গোলাঘাটত আছিলোঁ তাতো মই এই কথাটো উল্লেখ কৰিছিলোঁ অসমত আগতেও চৰকাৰ আছিল আৰু ভৱিষ্যতেও চৰকাৰ থাকিব আগতে যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষা ৰিজাল্ট দিছিল এচিএছৰ ৰিজাল্ট দিছিল এপিএছৰ ৰিজাল্ট দিছিল মিঠাই কাৰ ঘৰত খাইছিলে মই মন্ত্ৰীৰ নাম নকওঁ মনত দুখ পাব সেই সময়ৰ কংগ্ৰেছ দলৰ ডাঙৰ ডাঙৰ মন্ত্ৰীৰ জোৱায়েক বোৱাৰীয়েক খুলখালিয়েকে এই এপিএছচিৰ চাকৰি পাইছিলে পৰীক্ষাত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনো নাই হায়াৰ ছেকেণ্ডাৰীটো ভাল ৰিজাল্ট নাই তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হোৱা ব্যক্তিয়েও কোনোবা বিষয়াৰ যদি বোৱাৰীয়েক হয় খুলখালিয়েক হয় চৰকাৰী চাকৰি পাইছিলে 2005-06 বা তাৰো আগৰ যদি একেবাৰে জনা সময়ৰ পৰা 85 চনৰ পৰা 90 চনৰ পৰা 96 পৰা 2000ৰ পৰা 2014 চনলৈকে আমি যদি বাতৰি কাকত উলিয়াই লওঁ এপিএছচি ৰিজাল্ট দিয়াৰ পিছত এচিএছৰ ৰিজাল্ট দিয়াৰ পিছত সদায় পেপাৰত লিষ্ট ওলাই যে কোন ডাঙৰ মানুহৰ কোন ল'ৰা আৰু ছোৱালীয়ে এইবাৰ মেজিষ্ট্ৰেট হ'ল আৰু এইবাৰ ডিএছপি হ'ল আৰু এই চাকৰি পাবৰ কাৰণে পঢ়া শুনা কৰিব নালাগিছিল তৰুণ গগৈ কংগ্ৰেছ দলৰ চৰকাৰ থকাৰ সময়ত এপিএছচিত ৰাকেশ পাল নামৰ ডাঙৰ অজগৰ সাপ এডাল থৈ দিছিলে আপুনি 1 কোটি দিয়ক 50 লাখ টকা দিয়ক চৰকাৰী চাকৰি লৈ যাওক আৰু সেই কাৰণে ৰিজাল্ট দিয়াৰ সময়ত এই অজগৰ সাপডালে কিমান টকা খালে কিমান টকা চাকৰি পালে তাৰ ওপৰত আলাপ আলোচনা আৰম্ভ হৈছিল কিন্তু আজি যোৱা 10 দিন আগত এপিএছচি ৰিজাল্ট দিলে আপোনালোকৰ আশীৰ্বাদত আজি আমি এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিলো যে মোক আটাইতকৈ বেয়া পোৱা টিভি ষ্টেচনৰ মালিকেও টিভিত লিষ্ট দিব লাগে যে কোন তৰকাৰী বেপাৰীৰ লৰাই মেজিষ্ট্ৰেট হ'ল কোন খেলা চালকৰ লৰাই ডিএছপিত চাকৰি পালে আজি আমি অসমখন দুখীয়া দৰিদ্ৰ মানুহৰ বাবে আজি আমি নিৰ্মাণ কৰিলো কোনোবাই কয় যে বিজেপি দলে ভাল কৰা নাই মই তেওঁলোকক এটাই কথা কম মোৰ এইখন হাতেদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰাক চাকৰি দিলো আৰু মই যদি 1 লাখ টকাকৈ ললোহেঁতেন মই 1500 কোটি টকা মোৰ ঘৰত মই জমা কৰিব পাৰিলোহেঁতেন আৰু চাকৰিৰ কাৰণে মাত্ৰ 1 লাখ টকা দিবৰ বাবে কোনেও আপত্তিও নকৰিলেহেঁতেন কিন্তু আজি চাকৰি কোনে পায় অসমত ঠেলালাৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা গাঁৱৰ বিধৱা মানুহৰ ল'ৰা আৰু কষ্ট কৰি কাম কৰি ঘৰৰ আধা পেটত খাই স্কুললৈ যোৱা দুখীয়া মানুহৰ পৰিয়ালে আজি অসমত চৰকাৰী চাকৰি পায় যি চাকৰি যোৱা কালিলৈ আমি কল্পনা কৰিব পৰা নাছিলো আজি তেনেকুৱা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায় এপিএছচিত বহি থকা অজগৰক লৈ আহি আমি
চিৰিয়াখানাত তালা মাৰি বন্ধ কৰি দিলো যাতে কোনো দুখীয়া মানুহৰ টকা তেওঁলোকে খাব নোৱাৰে ইয়াৰ ফলত কি লাভ হৈছে যাৰ ঘৰত চাকৰি পাইছে ভাল কথা কিন্তু যাৰ ঘৰত স্কুলত লৰা ছোৱালী পঢ়িব যায় তাৰো মনত এতিয়া এটা আশাৰ সৃষ্টি হৈছে যে দিল্লীত নৰেন্দ্ৰ মোদী আছে অসমত হিমন্ত বিশ্ব শৰ্মা আছে বিজেপিৰ চৰকাৰ আছে টকা পইচাৰে চাকৰি নহয় মই পঢ়া শুনা কৰি চাকৰি পাব পাৰিম মোৰ দেউতা মাৰ নাম উজ্বলাই তুলিব পাৰিম আজি যিসকলে আমাৰ চৰকাৰক সমালোচনা কৰে তেওঁলোকক মই এটা কথা ক'ব খোজো যে যোৱা ৭৫ বছৰত কোনো মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা দূৰত গৈ এটকাও টকা হাতত নোলোৱাকৈ চৰকাৰী চাকৰি দিব পাৰিছিল এই কথা অসমৰ ইতিহাসে নকয় কোনোবাই যদি টকা লোৱা নাছিল ৰাজনৈতিকভাৱে চাকৰি দিছিল কিন্তু এইখন চৰকাৰে টকাও লোৱা নাই ৰাজনীতিও কৰা নাই অসমৰ চৰকাৰী চাকৰি জগতখনলৈ নিৰ্মল গংগাক নমাই আনি অসমৰ ৰাইজৰ সেৱাত আমি নিজকে নিয়োগ কৰিছো আৰু সেইবাবে আজি কেতিয়াবা সমালোচকসকলে যেতিয়া মোক সমালোচনা কৰে তেতিয়া মই তেওঁলোকক কওঁ যে মাহৰ 10 তাৰিখে যেতিয়া বন কৰা মানুহজনীৰ ঘৰত বিধৱা মানুহজনীৰ ঘৰত যেতিয়া দিব্যাংগ মানুহজনৰ ঘৰত 1250 টকা কোনো দালাল নোহোৱাকৈ বেংক একাউণ্টত সোমাই সেই 40 লাখ মানুহৰ আশীৰ্বাদে আমাক ইমান শক্তি দিয়ে যে সমালোচনা আৰু আমাক বেয়া পোৱা মানুহক নিজে নিজে এই আশীৰ্বাদে আঁতৰাই লৈ যায় আৰু আমাক আগুৱাই যাবলৈ নতুন শক্তি দিয়ে শ্ৰদ্ধাৰ ৰাইজ আজি দিনটো তেনেকুৱা এক পুণ্যৰ দিন 7 লাখ লোকে আজিৰ পৰা খাবলৈ বিনামূলীয়াকৈ অন্ন পাব মেডিকেলত ট্ৰিটমেণ্টৰ বাবে মাহত বছৰত 5 লাখ টকাকৈ চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাব মই আশা কৰো আমাৰ দৰিদ্ৰজনে আমাৰ মধ্যবিত্ত সমাজখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক